আচ্ছা, কয়াকুছিত যে জুইটো যে লাগি আছে এইটো গোটেই এভৰি ইয়াৰ বছৰে বছৰে লাগি আছে। এইটো আমি 5 বছৰ আগৰ পৰা আমি বিধায়ক ডাঙৰীয়াক আমি স্থাপন কৰিছোঁ। কয়াকুছি বজাৰত এটা ফায়াৰ ব্ৰিগেড লাগে, এইটো এটা জ্বলন্ত সমস্যা। কাৰণ ইয়াতে যিবিলাক দোকান আছে মেক্সিমাম দুখীয়া ঘৰৰ দোকানী হয়। আজি যিটো দোকানত জুই লাগিছে একদম দুখীয়া ল'ৰা আছিলে, এক ৰাতিৰ ভিতৰত মানে তাৰ অৱস্থা নোহোৱা হৈ গ'ল। তো ফায়াৰ ব্ৰিগেড এটা এচেঞ্চিয়েল বস্তু হয়, বিজনেছ কমাৰ্চিয়েল জেগা হয় কয়াকুছি। তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক আমি আহ্বান জনাম যে অনতিপলমে কয়াকুছি বজাৰত আমাৰ ফায়াৰ ব্ৰিগেডটো দিব লাগে। আজি চাওক, এই জুই লগাৰ 2 ঘণ্টাৰ পিছত আজি ফায়াৰ ব্ৰিগেডটো আহি পাইছে। বৰপেটা ইয়াৰ পৰা 15 মিনিটৰ ৰাস্তা, কিন্তু বস্তুটো লেট হ'ল কিয়? কমিউনিকেশ্যন প্ৰপাৰলি পোৱা নাই, তাৰ বাবে ইয়াতে জুইটো নিভাব পৰা নাই। তো এইবিলাক প্ৰব্লেম হৈয়ে আছে বছৰে বছৰে এভৰি ইয়াৰ। কয়াকুছিতে হওক, ভক্তেটোপাতে হওক, ওচৰে পাজৰে হওক, চব জেগাতে জুই লাগি আছে। তো মানুহৰ প্ৰব্লেম হৈ আছে। আৰু কয়াকুছি আজি ডেটত আপোনালোকে জানে বহুত ডাঙৰ এটা এৰিয়া হয় কমাৰ্চিয়েলি। তো ফায়াৰ ব্ৰিগেডটো আমাৰ লাগে, এইটো আমাৰ ফালৰ পৰা এটা আহ্বান থাকিল। থেংক ইউ।